আজি এটা খুব ফূৰ্তি লগা দিন দেই। আজি গা পা ধুৱাই পেলাই এই দুপৰীয়া টাইমত প্ৰায় 11টামান বজাৰ সময়তে গা ধুৱালোঁ তাক। গা ধুৱাই লৈ পেলাই চোলাটো পিন্ধাওঁ বুলি এনেকৈ চোলাটো ভৰাই দিলোঁ ডিঙিৰ ফালে ভৰাই দুলঠাল বোলো বান্ধি দিবলৈ এই পাছ চাইডে লওঁ এনেকৈ বোলে বিছনাখনৰ পৰা অকণমানকৈ উঠাই দিলোঁ আৰু লগালগ উবি হৈছে। প্ৰথমবাৰৰ বাবে নিউৱে আজি উবি হৈছে। এটা খুব ভাল লগা দিন আজিৰ দিনটো। আৰু এইটো ওচৰতে মোবাইলটো আছিলে, ভাবিলোঁ ইয়াৰ মেমৰিখিনি ৰাখি থওঁ বুলি সেইকাৰণে লগালগ ভিডিঅ' কৰিছোঁ আৰু ভিডিঅ' কৰি কিনি এয়া ইউটিউবত আৰু ফেচবুকত ৰাখি দিছোঁ, যাতে সি ডাঙৰ হ'লে গম পাব যে সি কেনেকৈ উবি হৈছিলে প্ৰথমবাৰ। এয়া উবি হৈ কিনি মাথাটো এইফালে চোৱা বুলি কৈছোঁ আৰু লগালগ সি ওপৰলৈ চাই কিনি হাঁহি এটা দিছে। মানে কিবা এটা ক'ব বিচাৰিছিলে, হাঁহো নাই কিবা এটা কওঁ। এয়া ৰছীকেইডাল মই দুলকেইডাল বান্ধিবলৈ বুলি বিচাৰিছিলোঁ হ'লে। তাৰপৰা গা ধোৱা বস্তুখিনি সামৰিব নহ'লে আৰু এনেকৈ থাকিলে আৰু এইটো চাফ চিকুণ কৰিবলৈ সময় নাই। এইখিনি সময় আকৌ পাওঁ নাপাওঁ সেইখিনি চাফা চিকুণ কৰি থাকোঁ গোটেই। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি ৰখাই ভাল হ'ব বুলি এয়া ভিডিঅ'টো কৰি ৰ'ব। সি বিছনাখনৰ পৰা পাৰ হৈ ইফালে পালেগৈ। যিহেতু বহুত গৰম পৰিছে ন, সেইটো কাৰণে তাক মাটিতে অলপ শুৱাইছিলোঁ হ'লে। এই শুৱাই কিনি শুই উঠিলে সি উঠি পেলাই ভাবিলোঁ গাটো ধুৱাই দিওঁ বুলি। তাৰপৰা সেই গা পা ধুৱাই মেলি তাৰ বিছনাখনলৈ লৈ আহিলোঁ। আহি কিনি সেয়া গা মচি কাপোৰ পিন্ধাই ফুড পাউডাৰ দিলোঁ, দি পেলাই চোলাটো বোলো পিন্ধাই দিওঁ। আগতীয়াকৈ পিন্ধাবলৈ অকণমান যেনে হ'লেও বেয়া লাগে, যেতিয়া এইবোৰ গোটেই চোলাটো লেতেৰা হৈ যাব বুলি পাউডাৰ চাউডাৰ পৰি, সেইটো কাৰণে আগতে চববোৰ মই লগাই লৈ কিনিহে তাৰপৰাহে চোলাটো পিন্ধাওঁ। তেতিয়া চোলাটো চাফা হৈ থাকে, নহ'লে পাউডাৰ লাগি আৰু কাজল